পৰ্বতঝুৰাৰ মহামায়াত UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচী। কোকৰাঝাৰ জিলাৰ পৰ্বতঝুৰা বিধানসভা সমষ্টিত UPPL দলৰ মহামায়া প্ৰাইমাৰী কমিটিৰ উদ্যোগত UPPL দলৰ অস্থায়ী কাৰ্যালয়ত পৰ্বতঝুৰা জিলা সমিতিৰ উপসভাপতি অক্টাৰুজ জামানৰ লগতে জিলা সমিতিৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত প্ৰায় 100ৰ অধিক পুৰুষ মহিলা বিভিন্ন দলৰ পৰা আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰে। UPPL দলৰ সাংগঠনিকভাৱে মহামায়া প্ৰাইমাৰী কমিটিখন সলনি কৰি নতুনকৈ সভাপতি হিচাপে ৰাজকমল সাহা আৰু সাধাৰণ সম্পাদক হিচাপে সংজ্ঞাপ আলী দায়িত্ব লাভ কৰাৰ পিছতেই মহামায়াত UPPL দলৰ এক উত্থান হোৱা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। प्राइमरी कमिटी जिंदाबाद 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 हमारा प्राइमरी कमिटी जिंदाबाद 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 कुमार मोहम्मद जिंदाबाद 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 আমার মহামায়া ভিজিডিসির অন্তর্গত যে মহামায়া জি প্রাইমারি আজি আমার এই মহামায়া ভিজিডিসির অন্তর্গত যিসকল মানে গাঁও আছে 15খন যিটো ভিলেজ সেই ভিলেজৰ পৰা আমাৰ UPPL দলৰ নীতি আদৰ্শক ভাল পায় আজি এটা মানে নিউলি এটা মানে যোগদান কাৰ্যসূচী মানে আজি হৈছে। ইয়াত কিমানজন যোগদান কৰিছে? মোটামুটি ধৰক 100ৰ ওচৰা-ওচৰি হ'ব আৰু বিভিন্ন দল সংগঠন যেনেকা আপোনাৰ BPF আছে, AIUDF আছে, কংগ্ৰেছ আছে। আজি মই UPPL দলৰ নীতি আদৰ্শ এইবিলাক ভাল পাই মই এই UPPL দলত মই যোগদান কৰিছোঁ আৰু এই UPPL দলত প্ৰতিটো জাতি জনগোষ্ঠী সকলোকে হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোকে সমান চকুৰে চাই আছে আৰু প্ৰত্যেকটো গাঁও অঞ্চলতে মানে UPPL দলৰ পৰা চৰকাৰী অনুদান দি আছে, কাম বন কৰি আছে, ৰাস্তা ঘাট আৰু বহুত মানে ফাউণ্ডৰ পৰা বহুত মানে তৰফৰ পৰা স্কিম লৈ কাম বন কৰি আছে। আৰু আমাৰ মহামায়া প্ৰাইমেৰী VCTCৰ আমাৰ চেয়াৰমেন সাহেব, সভাপতি সাহেব এইবিলাক ভালকৈ সুনজৰে মানে দেখি আছে আৰু কাম বন কৰি আছে। আৰু এই আমাৰ মহামায়া VCTC প্ৰাইমেৰীৰ যিবিলাক কৰ্মবৃন্দসকল আছে, পাৰ্টিৰ লেভেলৰ কৰ্মবৃন্দসকল আছে, সকলোৱে মিলিজুলি মানে একত্ৰিত হৈ চৰকাৰী উন্নয়নমূলক কাম কৰি আছে। আৰু ইয়াৰ কাৰণে আমাৰ এই মহামায়া VCTC যিবিলাক ৰাইজ আছে আনন্দিত হৈ এই পাৰ্টিত মানে যোগদান হৈ আছে। আমি আজি মহামায়া প্ৰাইমাৰীত যোগদান কৰিছোঁ, মানে UPPL দলত যোগদান কৰিছোঁ। কাৰণ কি কিয় যোগদান কৰিছে? কাৰণ হ'ল মানে ইমান দিনে UPPL দলৰ যিটো নীতি আদৰ্শ সেইটো আমি লক্ষ্য কৰিছোঁ, লক্ষ্য কৰি দেখা পাইছোঁ যে সিহঁতৰ মানে যিটো কাৰ্যনীতি আমি বহুত ভাল পাইছোঁ। সেইটো ভাল পোৱাৰ কাৰণে আজি আমি এই দলত বহুত মানুহে হয়তো 50-60জন একেবাৰে যোগদান কৰিলোঁ। নীতি আদৰ্শ জাতি ধৰ্ম নিৰ্বিশেষে মানে সব জাতি, আমি হিন্দু মুছলিম খ্ৰীষ্টান যিবিলাক জাতি আছোঁ প্ৰত্যেকটা জাতি সিহঁতে সমান চকুৰে চাই আছে। এই আদৰ্শৰ ওপৰত ভিত্তি কৰি আমি মানে এইটো দলত যোগদান কৰিবলৈ মানে আকৃষ্ট হৈছোঁ।